গুড মৰ্ণিং সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই বাৰু। আমি যাবলৈ ওলাইছোঁ আজি বিশেষ এটি মন্দিৰলৈ, সেইবাবে মা আৰু বায়ে ইয়াক ফুল ছিঙি আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক, আপোনালোকক সকলোবোৰ দেখুৱাব চেষ্টা কৰি আছোঁ। ফুল চাই আছে আৰু যিহেতু ঘৰত নাথাকে কোনো, ঘৰ ৰাখিব, আমি যাম, তুমি থাকা। বাই বাই। কিবা ক'বা? চকলেট লৈ আহিবা আৰু কিবা খাৱা বস্তু লৈ আহিবা মোৰ কাৰণে। মই ঘৰ ৰাখি থাকিম, নতুবা ঘৰটো মই উল্টা পুল্টা কৰি দিম গোটেই দেই, যদি মোৰ কাৰণে খোৱা বস্তু নানা। বাৰু চব উল্টা পুল্টা কৰি পইচা দে। পইচা দিছোঁ 1 টকা। ইয়াতে আছে পইচা। 1 টকা? 1 টকা নহ'ব, বহুত পইচা দিছোঁ দেই গাইছ, বহুত দিছোঁ বহুত। বাই বাই। 1 টকা দিছে। কিবা কওক। কি ক'ম? হা? মন্দিৰৰ পিনে যাই আছোঁ এতিয়া। মই আহি পোৱা নাই, আজি ফাৰ্ষ্ট বহুত মানুহ আহি পাই ইয়াতে কনফিউজড হৈ গৈছোঁ। ইমান মানুহ দেখি ক'ত সেৱা কৰোঁ, ক'ত প্ৰসাদ লওঁ, ক'ত ধূপ চাকি জ্বলাওঁ, এইবোৰেই ভাবি আছিলোঁ। ফাইনেলি পালোঁ আৰু বিচাৰি বিচাৰি ইমান মানুহৰ মাজত, আৰু গুণুৰ বহুত গৰম লাগিছে দেই। এইখিনি বহুত ধুনীয়া কৰিছে। যিসকলে ইয়াত চাকি জ্বলাইছে তেওঁলোকে একেবাৰে ইয়াত লাইন ধৰি ইয়াত গাজি প্ৰসাদ আৰু লাড়ু এইবিলাক লৈ একেবাৰে চিধাই ওলাই যাব পাৰে। আৰু আমি এনেকৈ সেৱা কৰিলোঁ ইয়াতে দূৰৰ পৰাই, যিহেতু ইমান ভিৰৰ মাজত যাবই নোৱাৰিলোঁ, সোমাবই নোৱাৰিলোঁ। আৰু যিহেতু আমাৰ লগত গুণু আছিলে, সি বহুত সৰু আছে, ইমান ভিৰৰ মাজত সি সোমাব নোৱাৰে। আৰু ইয়াত এনেকুৱাও ব্যৱস্থা কৰিছে, ফুট আৰু নিৰ্মালি বাহিৰতে দি আছে। যিসকলে ভিৰৰ মাজত সোমাই যায়, তাত ফুট আৰু নিৰ্মালি ল'ব নোৱাৰে, সেইসকলৰ বাবে বাহিৰতে ব্যৱস্থা কৰিছে। আৰু আমি এনেকৈ বাহিৰৰ পৰা সেৱা কৰি আমাৰ লাক ভাল বুলি ক'ব লাগিব যে আমি সময় চাই ইয়াত ফুট ল'ব পাৰিছোঁ আৰু নিৰ্মালিও ল'লোঁ। সেৱা কৰিলোঁ বাহিৰৰ পৰা, যিহেতু ভিতৰত সোমাব নোৱাৰিলোঁ, ইমান ভিৰ, বাহিৰৰ পৰাই ভগৱানৰ আশীৰ্বাদ ল'লোঁ। এই মন্দিৰটোৰ বহুতো মান্যতা আছে। মনত যি ভাবে, কাৰোবাৰ দুখ কষ্ট থাকিলে ইয়াত যদি এই লাড়ুটো দিয়ে নহয়, এইটো বহুত বিশেষ লাড়ু হয়। 2 মাহ 3 মাহ আগৰ পৰাই এই লাড়ুটো বনায়, যিহেতু ইয়াত বহুত হাজাৰ হাজাৰ মানুহ হয় আৰু সকলোৰে মনৰ আশাবোৰ পূৰণ কৰিবলৈ ইয়াত লাড়ুৰ ভোগ দিয়ে। ভাল লাগিল, কিন্তু ভিতৰলৈ যাই সেৱাহে কৰিব নোৱাৰিলোঁ। আৰু এয়া আমি পিছপিনেৰে আহিছিলোঁ, যি ভিতৰ আগফালে বহুত ভিৰ, আৰু এয়া ইমান প্ৰসাদ থৈ দিছে, হাজাৰ হাজাৰ মানুহ হয় ইয়াতে। আজি নহাবিলাক কাইলৈ আহিব, যিসকলে সত্ৰৰ মেইন উদ্দেশ্য হৈছে এই লাড়ুটো আমি দিছিলোঁ ভোগৰ বাবে। আৰু এয়া লাড়ু, ইয়াত এইটো নহয় যে লাড়ু দিয়াবোৰেহে পাব, নিদিয়াবোৰেও সমানেই পাব ইয়াতে। ভাঙিব চেষ্টা কৰি আছে দেই, ভাঙিব পৰা নাই, ইমান টান। আইতাই ভাঙি দিব, আইতাই ভাঙি দিব, আইতাই ভাঙি দিব। যিহেতু একো খাই অহা নাই, সেইবাবে অকণমান ভাঙি ইয়াতে মুখত দিম আৰু প্ৰসাদ হিচাপে। এইজনৰ হোৱাই নাই, গোটেইটো লৈছে। যিসকলে ইয়াতে লাড়ু দিছিলে সেইসকলক কুপন দিছে, আৰু কুপন লৈ আহি ইয়াৰ পৰা লাড়ু লৈ যাব পাৰে। মোৰ ননন্দৰ ঘৰলৈ, মাহীৰ ছোৱালী হয়, মোৰ নিজা ননন্দ নাই। আৰু এয়া তাইৰ ঘৰত আহি, যিহেতু লঘোণে আহিছিলোঁ, তাই ভাত নোখোৱাকৈ আহিব নিদিলে, আৰু আমি অহা দেখি তাই ভাত বনাইছে। আমি অহা গম পাই, আৰু এয়া মাহীয়ে মই ভাল পাওঁ ভাবে মোলৈ দৈ থৈ দিছিলে, আৰু এয়া মোক দৈ দিলে। আৰু ইমান টেষ্টি হৈছে দৈখিনি, যিহেতু ঘৰৰ গৰু গাখীৰৰ দৈ। আৰু তাত আমি এটা প্ৰসাদ নাপালোঁ,
ইয়াতে সেই প্ৰসাদটো তাই আনি থৈ দিছিলে, আমি ইয়াতে ল'লোঁ। আৰু আহোঁতে আমাৰ ইমানেই ভাগ্যৱান ভাল যে আজি দামোদৰৰ তিথি আছিলে আৰু ইয়াত দামোদৰৰ দৰ্শন কৰিব পাৰিলোঁ আমি। এয়া প্ৰচেছন হৈ আছে আৰু ইয়াতে এনেকৈ ধূপ চাকি জ্বলাই মানুহে দামোদৰৰ প্ৰভুৰ ওচৰত মানে সেৱা কৰিবলৈ ইয়াতে ৰৈ আছে সকলোৱে। বহুতেই ভাল লাগিল আজি যাই। আৰু এনেকৈ ছোৱালীসকলেও প্ৰচেছন কৰি আছে, দেখিছেনে ইমান ধুনীয়া লাগিছে। সকলোকে একে সাজতে মুগাৰ সাজত সকলোৱে ওলাই আহিছে। এনেকৈ আহিলে বহুতেই ভাল লাগে দেখি। আমি আহি পালোঁ এয়া ঘৰ, আৰু ঘৰ আহি পাই দুখে ভাগৰে সকলোবোৰ লাগিছে। আৰু যিহেতু ক'ৰবাত গ'লে নালাগে, যেতিয়া আহিম নহয় ঘৰ পাম তেতিয়া সকলোবোৰ দুখে কষ্টই টোপনিয়ে কি যে নালাগিব নহয়। ঘৰ আহি পাই দেখিলোঁ এয়া দেউতাই তামোল পাৰিছিলে আৰু এনেকৈ থৈ দিছে। মায়ে দৌৰা দৌৰিকৈ কাপোৰ খুলি এনেকৈ তামোলবোৰ চিজিল কৰিব লাগিলে। আৰু এও দেখিছেনে কামত লাগি গৈছে একেবাৰে। এও আনিছিলে মোলৈ পিজ্জা, যিহেতু মই খাই ভাল পাওঁ আৰু তেওঁ মনে মনে খাই আছিলে। পিজ্জা পিজ্জা মনে মনে খাই আছে। 150 টকা 1 পিচ দিছে মুঠে। আনিছিলোঁ তাৰ কাৰণে 1 পিচ দিছে। আপোনালোকে ব্যৱস্থাটো কৰিব যি কৰে। কিন্তু মোৰ কাৰণে খালি এই নামটো থৈছে হা, বাকী যি কি নহওক এইখিনি হ'লে হাত লাগছে খাই। চ' আপোনালোকে নাহাঁহিব দেই, আমি কিন্তু অন কেমেৰা অফ কেমেৰা এনেকৈয়ে খাওঁ। চ' কিছুমানে খাই অফ কেমেৰা ধুনীয়া কৰি খাব, আমি কিন্তু এনেকৈ খাওঁ দেই মস্তি মজাক কৰি কৰি। চ' আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে থেংক ইউ এণ্ড বাই বাই।